আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে, ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো, যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে। অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যি সিলেক্টেড কেণ্ডিডেট আছে, প্ৰথম 30,000 সিলেক্টেড কেণ্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো। আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ। এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে, ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব। এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে, যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল। আমি বিচাৰিছো যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায়, তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব। কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয়, একেলগে 10,000 টকা দিব নালাগে, মাহত 1,000 কৈ দিব লাগে। লাগিলে টকাটো 12,000 হওক, কিন্তু মাহত 1,000 কৈ দিলে ল'ৰা ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব, কিন্তু একেলগে 10,000 পালে মোবাইল কিনি ল'ব পাৰে। গতিকে এই বিষয়টো আমাৰ ৰণোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছো। অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম। এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই, 7 দিন দিছো, কাৰণ 15 আগষ্টৰ দিনাখন এই আঁচনিখনৰ টকা 1,000 টকা কৰিয়ে হওক বা একেলগে 10,000 টকা কৰিয়ে হওক, যিটোৱে হওক, এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছো। ছেপ্টেম্বৰ মাহত আজি কেবিনেটে আৰু এটা অনুমোদন দিয়ে যে আমাৰ মাইক্ৰ' ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি NOC দিছিলো। এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোন সকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি NOC দিব লাগে। এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছো, যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলো সেই কামখিনি যাতে হ'ব পাৰে। লোকসভা নিৰ্বাচনত আমি অৰুণোদয় আঁচনি সেচুৰেশ্যন পৰ্যায়ত লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলো যে আমি যিমান পাৰো অৰুণোদয় আঁচনি আমি ৰাইজৰ মাজলৈ তাক সৰ্বাধিক পৰ্যায়ত লৈ যাম, যাতে নোপোৱা মানুহৰ সংখ্যা কমি যায়। তেনেকুৱা কৰিব হলে কিমান মানুহক এই আঁচনিৰ অধীনত আনিব লাগিব, কিমান টকা ব্যয় কৰিব লাগিব, এই গোটেই দিশটো চিন্তা কৰি আমাক এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগ, আমাৰ মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আমি এখন কেবিনেট সাব কমিটি গঠন কৰি দিছো। তেওঁলোকে এমাহৰ ভিতৰত আমাক পৰামৰ্শ দিব যে অসমৰ যদি প্ৰতিটো ফেমিলিকে আমি দিব লাগে, আৰু প্ৰতিটো ফেমিলিৰ ডেফিনেশ্যন কি, যে এজন বুঢ়া মানুহ আছিলে, তেওঁৰ ল'ৰা ছোৱালী মিলি এটা ফেমিলি, নে গোটেইকেইটা বিয়া হোৱা ল'ৰাক ধৰি এটা ফেমিলি, দেউতাক মাকক লৈ এটা ফেমিলি, নে গোটেইকেইটা বিয়া হোৱা গোটেইকেইজনী বোৱাৰী মিলি এটা ফেমিলি হ'ব, বা গোটেই কেইজন বোৱাৰী বেলেগে বেলেগে এটা ফেমিলি হ'ব,
ফেমিলি ডেফিনেশ্যন আৰু আমি কিমান দূৰলৈকে আমাৰ ৰাজ্যৰ বিত্তীয় অৱস্থাই পাৰিব। এটাতো সকলোৰে এটা লিমিটো থাকিব, এটা আঁচনিতে গোটেই টকা দিবও নোৱাৰে। গতিকে এই গোটেই আঁচনিখনৰ ওপৰত আমি এমাহৰ ভিতৰত পৰামৰ্শ দিবৰ কাৰণে আমি আজি কেবিনেট উপসমিতিখন গঠন কৰি দিছোঁ। ফাইনেলি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে।